আমন্ত্রিত বিশিষ্ট ব্যক্তিসকল, শিক্ষাগুৰুসকল, উপস্থিত ৰাইজ আৰু মৰমৰ ছাত্ৰ ছাত্ৰী, প্ৰথমতে মই সকলোকে মোৰ ফালৰ পৰা প্ৰণাম জনাইছোঁ। আৰু মোৰ সঁচাকৈ মনটো অলপ বেয়া লাগিছে, কাৰণ মই প্ৰায় 2 বছৰ 5 মাহ এই স্কুলখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। বিশেষকৈ আমাৰ প্ৰিন্সিপাল ছাৰৰ লগত আমি অকল স্কুলৰ যিখিনি প্ৰগ্ৰেম থাকে, পুলিচৰ যিখিনি ডিউটি থাকে, সেইখিনিতে নহয়, ছাৰৰ লগত বিভিন্ন ধৰণৰ আনকি ঘৰুৱা কথা বতৰা পাতোঁ, ছাৰৰ ফেমিলিৰ কথাও সোধোঁ, ছাৰৰ যিকোনো সমস্যা, মোৰ যিকোনো সমস্যা কিবা থাকিলে, কিবা কনফিউজন থাকিলে, কিবা পৰামৰ্শ থাকিলে ছাৰৰ লগত সদায় বহোঁ। ছাৰে যায়, মই আহোঁ। গতিকে ছাৰৰ যিখিনি চিম্প্লিচিটি, সৰলতা, আচৰণ ব্যৱহাৰ সঁচাকৈ মোৰ মন চলি গৈছে। ভৱিষ্যতত হয়তো মই চাগে পাহৰিব নোৱাৰিম। এই চেগতে মই ছাৰক লগতে এই স্কুলত প্ৰতিগৰাকী শিক্ষাগুৰুক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এইকাৰণে যে ছাৰ আৰু লগতে কালি 2গৰাকীমান শিক্ষাগুৰু গৈ পিনে মোক নিমন্ত্ৰণ দিছে থানাত গৈ পিনে যে মই আহিব লাগে বুলি। তেতিয়াই মনটো বেয়া লাগিছিল। আগমুহূৰ্তত মই স্কুলৰ পৰা এই গেটৰ সন্মুখৰ পৰাই গুচি গৈছিলোঁ, মই ছাৰক মাতষাৰ দিম বুলি। মই জানো এইটো মাহতে ছাৰৰ ৰিটায়াৰমেণ্ট আছে বুলি। কালি মই আহিছিলোঁ, স্কুলৰ সন্মুখৰ পৰা যাবলগীয়া হ'ল। তাৰ পিছে পিছে ছাৰে গৈ পিনে খানা পালেগৈ। সি যি কি নহওক, ছাৰৰ এটা সৰু উদাহৰণ দিব বিচাৰোঁ তেওঁৰ সৰলতাৰ কথা। সিদিনা দুৰ্গা পূজাত ছাৰৰ ঘৰৰ ঠিক সন্মুখতে, মই ছাৰৰ ঘৰ চিনি নাপাওঁ একচুৱেলি, সিঙত বুলি জানো, ছাৰৰ ঘৰত গৈ পোৱা নাই। যদিও বা ছাৰে বহুতবাৰ নিমন্ত্ৰণ দিছিলে, সেই নিমন্ত্ৰণ মই ৰক্ষা কৰিব পৰা নাছিলোঁ। সিদিনা যেতিয়া দুৰ্গা পূজা চলি আছে, তাত ছাৰৰ ঘৰৰ সন্মুখৰ অপজিট দুৰ্গা মণ্ডপত খুব ধুনীয়া নাম প্ৰসংগ চলি আছে। মই কৈছিলোঁ বাবুটোক লৈ পিনে বজাৰ কৰিবৰ কাৰণে, তাক কিবা খেলনা বস্তু দিবৰ কাৰণে। সেই নামৰ মই অলপ মুগ্ধ হৈছিলোঁ, তাতে বহিলোঁ, চালোঁ। সেই নামত দিছিলোঁ পাৰ্টি আছিলে, যিটো টীম আছিলে, তেওঁলোকৰ নামত মই অলপ মুগ্ধ হৈ পেলাই তেওঁলোকক কিবা এটা পইচা আৰ্থিক সাহাৰ্য আগবঢ়াইছিলোঁ। তেতিয়াই কমিটিৰ ফালৰ পৰা মোৰ নামটো তেওঁলোকে ল'লে যে মোৰাবাৰী থানাৰ প্ৰাপ্ত বিষয়া পংকজ দাসে এই নামতি পাৰ্টিটোলৈ কিবা এটা মানে আৰ্থিক উপহাৰ আগবঢ়াইছে। মই দি পিনে আৰ্থিক উপহাৰ দি পিনে আগুৱাই আহিছোঁ। ছাৰে দৌৰি গৈছে মোৰ ওচৰলৈ যে আপুনি আহিছে, আহক আহক আহক, মোৰ ঘৰলৈকে আহক। মই মাইকত আপোনাৰ নামটো শুনা পাইছোঁ, শুনা পাই পিনে আহিছোঁ, আপুনি আজি আহিব লাগিব। মই কৈছোঁ ছাৰ নালাগে, পূজা দিন মোৰ ডিউটিও আছে, আকৌ মৈৰাবাৰীলৈকে আহিব লাগিব। বাবুটো ধৰি লৈছে যে তাৰ কাৰণে কিবা এটা বস্তু মই কিনি ল'ম, কিনি দিম, কিবা এটা পুতলা, কিবা এটা খেলনা বস্তু মই কিনি দিম। মই ছাৰ নালাগে, আপোনাৰ যিখিনি সৰলতা, যিখিনি আপোনাৰ আমাৰ প্ৰতি বা পুলিচৰ প্ৰতি যিখিনি আপোনাৰ মৰম দেখিছোঁ, শ্ৰদ্ধা দেখিছোঁ, সেইখিনি আমাক চুই গৈছে। আপোনাৰ ফালৰ পৰা এইখিনিয়ে থাকক, এইখিনি আমাৰ আশীৰ্বাদ হৈ থাকে। নিজৰ সৰ্বোচ্চ ত্যাগ কৰি আনক পোহৰ বিলাই সেই শিক্ষকৰ কেতিয়াও বিদায় হ'ব নোৱাৰে। সেই শিক্ষক কেতিয়াও এই অনুষ্ঠান এৰি যাব নোৱাৰে। এয়া মাথো আনুষ্ঠানিকতাহে, আৰু আনুষ্ঠানিকতাৰ খাতিৰতহে আমি একত্ৰিত হৈছোঁ। শিক্ষকৰ কেতিয়াও বিদায় নহয়। বিগত 30-31টা বছৰে সম্ভৱতঃ ছাৰে 1994ত ইয়াত জইন কৰিছিলে, তেতিয়া আমাৰ জন্ম হৈছিল। এই অঞ্চলৰ এজন যুৱক হিচাপে তেখেতৰ যিটো কণ্ট্ৰিবিউশ্যন, তেখেতৰ যিটো অৱদান, আৰু তেখেতে দি যোৱা বাটেৰে বহুগৰাকী, বহু ব্যক্তি, বহু ঠাইত জোন বেলিৰ নিচিনা আজি নক্ষত্ৰ হৈ জিলিকি আছে। আৰু সেই তেওঁৰ যিটো অৱদান, যিটো কণ্ট্ৰিবিউশ্যন, এই বৃহত্তৰ দলৈগাঁও অঞ্চলৰ এজন সচেতন নাগৰিক হিচাপে, এজন যুৱক হিচাপে আব্দুল কুদ্দুছ ছাৰক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি জানো বৰঢল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় বুলি ক'লে এয়া আমাৰ আৱেগ, বিভিন্ন অঞ্চলৰ আৱেগ, বিভিন্ন জিলাৰ আৱেগ, বিভিন্ন ঠাইৰ আৱেগ। ৰাজ্যখনক সামগ্ৰিকভাৱে আগুৱাই নিব হ'লে ৰাজ্যখনৰ প্ৰত্যেকটো অঞ্চল, প্ৰত্যেকটো গাঁও, প্ৰত্যেকটো চহৰ, প্ৰত্যেকটো অনুষ্ঠান আগুৱাব লাগিব। তথাপিও কেতিয়াবা আমি যেতিয়া
বিভিন্ন আলোচনী, বিভিন্ন পত্ৰিকা, বিভিন্ন অৰ্গেনাইজেশ্যনৰ ডেটা তথ্য আমি দেখোঁ, তেতিয়া আমি দেখিবলৈ পাওঁ আমাৰ এই বৃহত্তৰ অঞ্চলৰ এই চাকিটোৰ তলতেই এতিয়াও শিক্ষাৰ হাৰ যি পৰ্যায়ত হ'ব লাগিছিল 73.16 আমাৰ এই গ্ৰেটাৰ অঞ্চলটোৰ কথা কৈছোঁ, এইটো ডাটাই কয়। অৰ্থাৎ আমাৰ এই বৃহত্তৰ চৰাঞ্চলৰ গ্ৰাম্য অঞ্চলৰ মানুহখিনি ক'ৰবাত নহয় ক'ৰবাত আমি এতিয়াও পিছ পৰি আছোঁ, আৰু তাৰ দায়িত্ব আমি ইয়াত বহি থকা শিক্ষাগুৰুসকল, ইয়াত বহি থকা সচেতন সজাগ ব্যক্তিসকল ল'ব লাগিব। তেওঁলোকে আমাক এটা ডাইৰেকশ্যন দিব লাগিব। সময়ে সময়ে আমি দেখিছোঁ, যোৱা বিগত সময়ত, মই কাকো দোষাৰোপ কৰি ক'ব বিচৰা নাই, অসমত প্ৰায় 11,600 বিদ্যালয় টাৰ্মিনেট কৰা হ'ল, 11,600 বিদ্যালয় কৰ্তন কৰা হ'ল, এমালগেট কৰা হ'ল। ইয়াতেও বৰথল কছাৰীগাঁও গাৰ্লছ হাইস্কুল এমালগেশ্যনৰ কথা আহিছিলে। আজিৰ মুহূৰ্তত এমালগেশ্যন হৈছেনে নাই মই নাজানো, পিছ মুহূৰ্তত বিভিন্ন অজুহাত দি শিক্ষা বিভাগে, চৰকাৰে এই বিদ্যালয়বোৰ একত্ৰিত কৰিছে, এই বিদ্যালয়বোৰ কৰ্তন কৰিছে। কিন্তু আমাৰ ভাবে এটা ভাল লগা কথা এইটোৱেই যে বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এতিয়াও যথেষ্ট ছাত্ৰ ছাত্ৰী আছে, কিন্তু ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষক আছেনে নাই সেই খবৰটো আমি ৰাখিছোঁনে নাই, সেই খবৰটো মই কিন্তু ৰাখিছোঁ। আৰু ছাত্ৰ ছাত্ৰীৰ অনুপাতে পৰিশীলিত যিটো আমাৰ ব্যৱস্থা থাকিব লাগে, আমাৰ এখন প্লেগ্ৰাউণ্ড আছে, এই যে আমাৰ খেলপথাৰটো আছে, সেই খেলপথাৰটোৰ মেইনটেনেঞ্চ আছেনে নাই সেইটো আমি চাব লাগিব। আৰু সেইটো কোনে চাব? সেইটো চাব ইয়াত বহি থকা আমাৰ জ্যেষ্ঠ নাগৰিকসকল, ইয়াত বহি থকা শিক্ষাগুৰুসকল আৰু এই অঞ্চলৰ ৰাইজে। আমি আজি ৭৬টা বছৰ গৰকিলে এই বিদ্যালয়টো, ৭৬টা বছৰ গৰকাৰ পিছতো আমি বিদ্যালয়খনে এখন ভাল লাইব্ৰেৰী এখন আমি গঢ়ি তুলিব পৰা নাই। আৰু সেই আজি ছাৰৰ বিদায় অনুষ্ঠান, মই কথাখিনি আৱেগিকভাৱে এইটো কাৰণেই কৈছোঁ, কাৰণ সমাজ ব্যৱস্থাত কবিয়ে কৈছিলে সময় পালে একেলগে বহিবা, দুটা কথা পাতিবা, কিজানো দুটা প্ৰশ্নৰ উত্তৰ ওলায়। আমি আজি আমাৰ নুৰুল আমিন ছাৰ আছে, তেওঁ দেখুৱাইছে আমাৰ সমাজৰ দাপোন হিচাপে আপোনাৰ য'তেই নাথাকক, যিমানেই থাকক, কিন্তু ঈশ্বৰটোকে নিজক এটা অংগ বুলি ধৰি ল'বচোন, নিজৰ অংগ বুলি ধৰি ল'ব। শিক্ষক য'তে ধুবুৰী শিক্ষকৰ শিক্ষক, শদিয়া শিক্ষকৰ শিক্ষক, আমাৰ মহিলা শিক্ষকৰ শিক্ষকে, শিক্ষকৰ কাম শিক্ষাদান কৰা, সেইটো ক্লাছৰ ভিতৰত নহয়, স্কুলৰ এই মনোযোগটো আহিব লাগে, সেই মনোযোগটো আহিব লাগে। যদি এজন শিক্ষকে স্কুলত আহি পেলাই জাষ্ট পাঠদানৰ সময় তললৈ যদি গুচি যায়, সেইটো কিন্তু প্ৰতিদিন হ'ব নোৱাৰে, সেই অনুষ্ঠান যদি তেখেতলোকে আন্তৰিকতা নাই, সেইটো মই ক'বলৈ বাধ্য। পাঠদান দিয়াৰ পিছত ল'ৰা ছোৱালীৰ পৰা কি কেনেকুৱা ধৰণৰ ফিডবেক আহিছে, কিন্তু যদি অভিভাৱকৰ লগত আলোচনা নকৰে, সেইটো কি হ'ব? আমি আলোচনা কৰিবই লাগিব। গতিকে সেইজন শিক্ষক অকল পাঠদান সময়ত বাকী সময়ত পঢ়ি পেলাই স্কুলখনৰ পৰিৱেশ বা শিক্ষাৰ সেই বিষয়ে আলোচনা কৰিব লাগে। গতিকে মই শিক্ষক বন্ধুসকলক আহ্বান জনাইছোঁ যে আমি য'ৰ পৰাই নহ'ব, যিমান দিন থাকোঁ, এটা শিক্ষকৰ যিটো নীতি, শিক্ষকৰ যিটো আদৰ্শ, যিটো কাম, সেইটো যাতে আমাৰ সদায় মনত থাকে, আমি দীৰ্ঘ আগবাঢ়িব লাগিব। ঠিকেই নহ'ব? আজি এনেকুৱা এটা আৱেগিক মুহূৰ্তত আমাৰ মহোদয় সকলোৱে মাতি আমাক আনিছে, তেখেতক ধন্যবাদ জনাইছোঁ। তেখেতৰ এটা জীৱন আজি মোৰ স্কুলখনৰ আপোনাৰ অধ্যক্ষ, গতিকে মই এটা বস্তু কাম এটা কৰি দিব লাগে। আপুনি মৰ্ণিং এছেম্বলি এটা মোক দেখুৱাব লাগে, এটা মৰ্ণিং এছেম্বলি দেখুৱাব লাগিব। ছাৰ লগে ৰাজি হ'ল, আৰু সেই মৰ্ণিং এছেম্বলি যেতিয়া মই ইয়াত উপস্থিত হ'লোঁ, তাৰ যথেষ্ট কেমেৰা হ'ল, ফটো তোলা হ'ল, ভিডিঅ' হ'ল, ইমানেই ধুনীয়া হ'ল, ইমানেই মানে অবিশ্বাস্যভাৱে ধুনীয়া হৈছিলে যে মই দিল্লীত মোৰ যিমান বন্ধু বান্ধৱ আছে, কন্যাকুমাৰীৰ পৰা কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে, মই ক'লোঁ যে এইখন বিদ্যালয় মোৰ বিদ্যালয়। আৰু ইয়াতে ষ্টেপ হৈছিলে, যিজনে ফটো লৈছিলে নাজানো তিনি কেনেকুৱা কৃতিপথ ল'লে, পিছফালে শেষ নাই এনেকুৱা যেন লাগে। আৰু সেই ফটোটো ছাৰৰ কাৰণেই কিন্তু সম্ভৱ। আন্তৰ্জাতিক সংগঠনৰ লগত আছোঁ, বন্ধু বান্ধৱ পৃথিৱীৰ জুৰি
দলৈগাঁও স্কুল চালে চলি গতিকে সেই সুবিধা কৰি দিছিলে তাৰপিছতো ছাৰে কিন্তু ক'লে ছাৰ মোক ক'লে আমি ছাৰ এই নম্বৰ দিয়ক আপুনি কিমান নম্বৰ দিয়ে মই ক'লো 70 পাইছে কাৰ তুলনাত দিল্লীত থকা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ যিটো কেন্দ্ৰীয় বিদ্যালয় তাৰ তুলনাত দলৈগাঁও স্কুলে 70 পাইছে তেতিয়া ছাৰে ক'লে নহয় 100 লাগে 100ৰ কাৰণে কি কৰিব লাগে তাকে কৰিম আপুনি এইটো আহি পেলাই 100 দি যাব লাগিব ছাৰ মই মাফ কৰিছোঁ সেই কামটো নহ'ল কৰিব লাগে সেইটো আশা পূৰণ নহ'ল ছাৰক মই তাৰ কাৰণে মাফ কৰিছোঁ আৰু ছাৰে কৈছিলে মই কৈছিলোঁ যিদিনাখন 100 হ'ব সেইদিনাখন কেমেৰা কৰি আটাইবোৰ স্কুলত আমাৰ অঞ্চলত দিম যে এইটো হৈছে আইডিয়েল মৰ্ণিং এছেম্বলি সেইটো থাকিব তাৰপিছত দেখিলোঁ মহাৰাজৰ জয়ন্তীত মহা আয়োজন আমাৰ বহুকেইজনে ইয়াত উপস্থিত আছে মই সেইদিনাখন ভাবিছিলোঁ যে এই 3 দিনত চাগে আমাৰ কৰ্মকৰ্তা কেইবাজনো চাগে হস্পিটেলাইজ হ'ব একেবাৰে মোৰ এনেকুৱা ধাৰণা হৈছিলে সম্পাদক হিচাপে ছাৰ প্ৰেচিডেণ্ট হিচাপে ইব্ৰাহিম আলী ছাৰ গফুৰ ছাৰ ৰহমানী ছাৰ বাটৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে বাটৰে শেষতে বাট চাওঁ তোমাৰে লৈ যোৱাহি আজি তোমাৰ বাটেৰে তুমি আহিলে নামে বুকুৰে খাওঁ তুমি নহ'লে উকা উকা মোৰ ফাগুন বাটৰে শেষতে